Hello friends, আহি গলো আজি এটা নতুন ভিডিও লৈ। আজি আমি দৈনন্দিন জীৱনত শুনি থকা কিছুমান শব্দৰ ফুল ফৰ্ম জানিম আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব যাতে আপুনি সকলো শব্দৰে ফুল ফৰ্ম জানে আৰু এইবিলাক বহুত দৰকাৰী হয়। তো বলকচোন আমি বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল এক নম্বৰত আছে পিন। এই পিনৰ ফুল ফৰ্ম হৈছে পাৰ্সোনেল আইডেন্টিফিকেশন নাম্বাৰ। বন্ধুসকল 2 নম্বৰতে আছে পেন কাৰ্ডৰ পেন শব্দটো। ইয়াৰ ফুল ফৰ্ম হৈছে পাৰ্মানেন্ট একাউন্ট নাম্বাৰ। বন্ধুসকল 3 নম্বৰত আছে এটিএম। এটিএমৰ ফুল ফৰ্ম হৈছে অটোমেটেড টেলাৰ মেচিন। বন্ধুসকল 4 নম্বৰত আছে সিম। এই সিম কাৰ্ডৰ ফুল ফৰ্মটো হৈছে সাবস্ক্ৰাইবাৰ আইডেন্টিটি মডিউল আৰু ইয়াক সাবস্ক্ৰাইবাৰ আইডেন্টিফিকেশন মডিউল বুলিও কোৱা হয়। বন্ধুসকল 5 নম্বৰত আছে পিডিএফ। এই পিডিএফৰ ফুল ফৰ্ম হৈছে পোৰ্টেবল ডকুমেন্ট ফৰমেট। বন্ধুসকল 6 নম্বৰত আছে এছএমএছ অৰ্থাৎ এছএমএছ। ইয়াৰ ফুল ফৰ্ম হৈছে শৰ্ট মেছেজ সাৰ্ভিস। বন্ধুসকল সাবস্ক্ৰাইব কৰিবলৈ কিন্তু আপোনালোকে চেনেলটো নাপাহৰিব। বন্ধুসকল 7 নম্বৰত আছে এপিকে এন্ড্ৰইড এপ্লিকেশন পেকেজ। বন্ধুসকল 8 নম্বৰত আছে জিপিএছ। আপোনালোকে শুনিছে এইবিলাক। জিপিএছৰ ফুল ফৰ্ম হৈছে গ্লোবেল পজিশনিং সিস্টেম। বন্ধুসকল 9 নম্বৰত আছে গুগল অৰ্থাৎ এই গুগলৰ ফালৰ পৰা ইয়াৰ ফুল ফৰ্মটো কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাই, কিন্তু এই ফুল ফৰ্মটো বনাই লোৱা হৈছে। ইয়াৰ ফুল ফৰ্ম হৈছে গ্লোবেল অৰ্গেনাইজেশ্যন অফ অৰিয়েণ্টেড গ্ৰুপ লেংগুৱেজ অফ আৰ্থ। বন্ধুসকল 10 নম্বৰত আছে অটিজি। অটিজি কেবুলডাল যে ইয়াৰ অটিজি কথা কোৱা হৈছে। অটিজি ফুল ফৰ্ম হৈছে অন দা গো। বন্ধুসকল 11 নম্বৰত আছে ইউএছবি। ইউএছবি ফুল ফৰ্ম হৈছে ইউনিভাৰ্চেল চিৰিয়েল বাছ। বন্ধুসকল 12 নম্বৰত আছে চিচিটিভি। ইয়াৰ ফুল ফৰ্ম হৈছে ক্লোজ চাৰ্কিট টেলিভিছন। 13 নম্বৰত আছে ডিজে। আপোনালোকেতো সকলোৱে শুনিছে। ইয়াৰ ফুল ফৰ্ম হৈছে ডিস্ক জকি। বন্ধুসকল 14 নম্বৰত আছে নাসা। ইয়াৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এৰ'নটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। বন্ধুসকল 15 নম্বৰত আছে ইছৰো। ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 16 নম্বৰত আছে HTC। ইয়াৰ ফুল ফৰ্ম হৈছে হাই টেক কম্পিউটাৰ। বন্ধুসকল 17 নম্বৰত আছে উইপ্ৰো। ইয়াৰ ফুল ফৰ্ম হৈছে ৱেষ্টাৰ্ণ ইণ্ডিয়ান প্ৰডাক্ট। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।